নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'লৈ আৰু আজি মই আৰু মোৰ পেহী গৈ আছো আমাৰ আকপিনৰ খেতিলৈ পুৰণি ভিডিঅ'বিলাকত আপোনালোকে দেখিছে মই আমাৰ পিছপিনে কৰা খেতিখিনি দেখাই আছিলো মানে পাচলি আজি মই আহিছো আমাৰ মিষ্টাৰৰ ঘৰৰ মানে পাচলি তলিলৈ এই পাচলি তলিত বনৰীয়া শাক আছে পেহীয়ে শাকবিলাক নিবলৈ আহিছে ইয়াত একদম বহুতো জিলমিল শাক আছে কঠিয়া পেলোৱা নিচিনা আপুনি উঠাব পাৰিব জিলমিল শাক আৰু দুন শাক নিবলৈ আহিছিলে পেহীয়ে মই আকৌ ছিগি পেলাই অকণমান সহায় কৰি দিছো দুন শাক মানে পেটৰ কাৰণে খুবেই ভাল খাব লাগে দুন শাকটো আৰু জিলমিল শাকটো খুব ভাল মানে মাছৰ লগত জিলমিল শাক বিলাহী দি বৰ সুন্দৰ লাগে খাই কিন্তু কি হ'ব দুখৰ বিষয় যে আমাৰ মানুহ ঢুকাইছে মানুহ ঢুকোৱাৰ কাৰণে আমি এতিয়া একবিধ মানে শাক খাব নোৱাৰিম হেতু কাৰণে পেহীকে ছিগি দিলো ঠিকছে পেহীয়ে বুলে কেইবা দিনো খাম আৰু এয়া কৰিছে আমাৰ আলু এয়া হৈছে আলু খেতি গৰু ছাগলী সোমাব বুলি আসলতে মানে জেৰুৱা জপনাৰ এনেকে দি থব লাগে নহলে মানে সোমাই পেলাই সব আলু তলিত সোমাই ভাঙি পেলাব আৰু তাৰ পিছত আহিলো আমাৰ ঘৰৰে কাখৰ মানুহ ঘৰৰ এই পুখুৰীত মাছ ধৰিছে তাৰ পিছত আমাৰ পুখুৰীত ধৰিব মানে আমাৰ পুখুৰীত মানে ডাঙৰ মাছ দিয়া হোৱা নাছিলে স্পুন বিলাক দিয়া হৈছিল সৰু সৰু পোৱালি বিলাক কিমান ডাঙৰ হৈছে চাব কিন্তু ইমানখিনি সময় ৰখিবলৈ মোৰ জানো ধৈৰ্য আছে মোৰটো ধৈৰ্য নাই কিন্তু মাছ ধৰা চাই কিন্তু মই খুবেই ভাল পাওঁ হেতু কাৰণে যেতিয়ালৈকে জালখন টানি নহল মই কিন্তু ৰ'দতে ৰখি থাকিলো আৰু এয়া গুড়া মাছবিলাক দেখিছেনে এয়া বগা বগা সৰু সৰু মাছবিলাক হৈছে মোৱা মাছ এই মোৱা মাছবিলাক এক গামলাৰ হৈছিলে আৰু এই মোৱা মাছৰ কিন্তু বজাৰৰ মূল্য বহুত বেছি ময়ো অৱশ্যে ডাঙৰ মাছতকৈ এই সৰু মাছবিলাক খাই বৰ ভাল পাওঁ মাছবিলাক যেতিয়া ধৰিছে মই চাই বৰ ভাল পাইছো কাৰণ মাছ ধৰা চাবৰ কাৰণে মই ৰ'দত ৰখি আছিলো তাৰ পিছত আমাৰ পুখুৰী মাছ ধৰিছিল যদিও মই কিন্তু ৰৈ নাথাকিলো ঘৰলৈ বুলি গুচি আহিলো যিহেতু আমাৰ পুখুৰী মাছ ইমান ডাঙৰ হোৱা নাই স্পুনবোৰ ইমান ডাঙৰ নহয় বাৰু তাৰ পিছত ধৰি পেলাই চালে আৰু হেতু কাৰণে মই ৰখি নাথাকিলো মই ঘৰলৈ বুলি গুচি আহিলো আৰু ঘৰলৈ বুলি অহাৰ পিছত মই খাবৰ বাবে শাকৰ যোগাৰ কৰিছো মানে যিহেতু মই আপোনালোকক কৈছোৱে মোৰ ঘৰত মানুহ ঢুকাইছে পৰিয়ালৰ হেতু কাৰণে ভাবিলো আজি দেৱলতাৰ খাদ্যকে খাই চাওচোন আপোনালোকে আকৌ নাহাহিব যে মই কিয়নো কলো হেখাৰ কথা হয় সকলোৱে সেই মানুহগৰাকীক চিনিবাই যে তেওঁ বইল খায় বহুত ভিডিঅ' পাইছো তেওঁ বইল খুৱাই পাওঁ আজি ভাবিলো ময়ো খাওঁ বইল খাই একেবাৰে বেয়া পাওঁ কিন্তু মেইন কথাটো হৈছে যিহেতু মানুহ ঢুকাইছে বোলো এই সুযোগতে দেৱলতাৰ টিপছটোকে ফ'ল' কৰি চাওঁ কিজনী খাই বা ভাল পাওঁৱেই উপায়ো নাই দালিনো কিমান খাব দালিত আলু বিলাহী কবি দি হেতু কাৰণে ভাবিলো আজি দেৱলতাৰ দৰে সিজাই পেলাই খাই চাওচোন কেনেকুৱা লাগে আৰু কথামতেই কাম মই আমাৰ যিহেতু পিছফালে পালেং কৰিছিলো অলপ আপোনালোকে দেখিছে চাগে যিসকলে মোৰ ভিডিঅ' চাই আছে আৰু পালেং ছিগিবলৈ বুলি গ'লো মনতে ভাবিছো আজি অকল শাকৰ তৰকাৰী বনাই চাওচোন কেনেকুৱা লাগে সদায়নো দালিতে বইল বস্তুবিলাক কিমান খাই থাকিম আৰু দালিতে আলু বিলাহী এইবোৰ দি আজি ভাবিলো সুকিয়াকে বনাই চাওঁ আৰু এইপিনে আমাৰ ধনিয়াখিনি অলৰেডি ফুলিলে আৰু তাৰ মাজে মাজে পালেং আছিলে পালেং পাত দুখিলামান ছিগি ললো আৰু লগতে মৰলীয়া শাক কেইডালমান মৰলীয়া শাক আগৰ দৰে নাই তথাপিও বিচাৰি বিচাৰি অকণমান পালেং শাকৰ লগত বোলো মৰলীয়া শাকো দিম বিলাহীৰ লগত বনাই খাই চাওচোন কেনেকুৱা লাগে এক্সপেৰিমেণ্ট কৰা নিচিনা হৈছে দেই ৰাইজ মোক কিন্তু নাহাহিব কিন্তু উপায় নাই খাই চাওঁ বুলি পেলাই ভাবিলো খোৱাতনো কিহৰ আপত্তি নহয় জানো এনেদৰে শাকখিনি আনি ধুনীয়াকৈ ধুই পখালি ললো আমাৰ আগতে পিছফালে বাৰীত যথেষ্ট সংখ্যক মৰলীয়া আছিলে মৰলীয়া কিন্তু মাছৰ লগত বৰ ধুনীয়া লাগে খাই কিন্তু কি হ'ব দুখৰ বিষয়ে খাব নোৱাৰো আজি নতুন এক্সপেৰিমেণ্টটোকে কৰোঁ বুলি পেলাই ভাবিলো এয়া পাতসমূহ মই ছিগি লৈছো ধনিয়া আচলতে ফুলি গ'ল ধনিয়া লোৱা নাই মই পুৰণা আমাৰ ভেটিৰ পৰাই মই লৈ আহিছিলো ধনিয়া আৰু এয়া শাক মই ধুনীয়াকৈ ধুই কাটি ললো আৰু ৰন্ধন প্ৰকৰণত লাগি যাম এতিয়া আৰু এয়া লৈছো বিলাহী 3টা ভগৱানেহে জানে আৰু দেই কেনেকুৱা লাগিব খাই প্ৰথমবাৰৰ কাৰণে খাবলৈ লৈছো কি হয় নাজানো এয়া মই কেৰাহীতে শাকখিনি দি দিছো আৰু মই লৰাই আছো কিন্তু নিমখ অকণমান দি মই লৰাই আছো শাকখিনি আৰু যেতিয়া মই লৰাই আছিলো শাকৰ পৰা পানী ওলাইছিলে আৰু এনেদৰেই মই লৰাই গৈছিলো যাতে অকণমান তললৈ জহি যাওক বুলি আৰু এনেদৰে লৰাই থকাৰ পিছত মই অকণমান পানী দিলোঁ
আলু দিছিলোঁ আৰু বিলাহী দি দিছোঁ দেই লগতে সিজাই এইটো কনচিষ্টেঞ্চি হৈছে কিন্তু ভয়ো খাই আছিলোঁ কি হ'ব খাব পাৰিম নে নোৱাৰিম ভাত অকণমানৰ সৈতে গাজি বুট অকণমান লৈ ল'লোঁ সেয়া হৈছে শাকৰ তৰকাৰী আৰু লগতে লৈ লৈছোঁ অকণমান পদিনাৰ চাটনি অকণমান জলকীয়া আৰু নিমখ দি লৈছোঁ ডিজাইনকৈ লোৱা নাই দেই চিম্পুলকৈ লৈছোঁ কিন্তু আৰু বইল দাইল আছে লগত যিমান বেয়া হ'ব বুলি ভাবিছিলোঁ তিমান বেয়া লগা নাই খাব পাৰি হেল্ডি আচলতে কিন্তু সকলোৱে বইলটো কণ্টিনিউ খাই ভাল নাপায় ময়ো ইমান ভাল নাপাওঁ কণ্টিনিউ খাই তথাপিও সুন্দৰ হৈছে কিন্তু বেয়া লগা নাই